আজি আমি আহিলোঁ বিদিশা হাতীমূৰীয়া ঘৰলৈ সাৰেগামাপাত অংশগ্ৰহণ কৰা বিদিশা হাতীমূৰীয়াক আজি বিচাৰি আমি উলিয়ালোঁ। এয়া বিদিশা হাতীমূৰীয়াৰ ঘৰৰ পদূলিত আমি নেহা মই আৰু সুধিলোঁ, কেইবাজন মানুহকো সুধি ঘৰ উলিয়ালোঁ। আৰু ইমান যে সুপ্ত প্ৰতিভা ছোৱালীজনীৰ আজি চেষ্টা কৰাৰ কাৰণে আজি গৈ সাৰেগামাপাৰ দৰে ইমান ডাঙৰ এটা অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ পালে আৰু তাৰ লগতে যথেষ্টখিনি আগুৱাই গৈছে। গ্ৰেণ্ড ফিনালি হোৱা নাই অৱশ্যে, এতিয়ালৈকে গ্ৰেণ্ড ফিনালি হ'বহে। তথাপিও টপ 15লৈকে তেওঁ গৈ আছে এতিয়ালৈকে। আমি বিদিশাৰ ঘৰলৈ সোমাই গৈ আছোঁ, কথাবিলাক ভিতৰত সোমাই গৈ গম পাম। এতিয়া আপোনালোকক জনাম সবিশেষ। আহকচোন আমি বিদিশা হাতীমূৰীয়া ঘৰলৈ এতিয়া সোমাই যাওঁ। কেনেকুৱা ধৰণৰ কি কথা আমি সকলো আপোনালোকক সবিশেষ জনাবলৈ চেষ্টা কৰিম। আহক সোমাই যাওঁ এতিয়া বিদিশা হাতীমূৰীয়া ঘৰলৈ। দেউতাকে ওপৰৰ পৰা আহি আমাক মাতি লৈ গৈছে। একেবাৰে ওপৰৰ মহলত থাকে, 3 নম্বৰ ফ্ল'ৰত থাকে। আমি চিৰিয়েদি উঠি গৈ আছোঁ। নেহা আৰু মই গৈ আছোঁ। যথেষ্টখিনি যথেষ্টখিনি আৰু বগাই ওপৰলৈ উঠি গৈ আছোঁ আমি দুয়োজনীয়ে কথা পাতি আৰু দেউতাকে আগুৱাই আহিছে, আহক বুলি মাতি লৈ গৈছে। আৰু তেওঁলোকৰ ঘৰত কালিৰ পৰা নিউজ চেনেল ৰাতিৰ পৰা ভিৰ কৰিছে নিউজ চেনেলবিলাকে। আমিও খবৰ পালোঁ, আমিও গ'লোঁ খবৰ পাই তাইক অকণমান সাক্ষাৎ কৰোঁ, 2 এষাৰ কথা পাতোঁ বুলি আমিও ৰৈ নাথাকিলোঁ। গ'লোঁ, গৈ পাই এনেকুৱা বেয়া লাগিল। এটা দুখৰ কথা আপোনালোকক জনাবলৈ পালোঁ যে তাই একেবাৰে অসুস্থ মানে কোনোমতে তাই হাঁহিটো মাৰিছে। আৰু নিউজ লাইভো আছিলে, নিউজ চেনেল কেইটামান আছিলে। আৰু তাই কোনোমতে বহিছে। তাইক এতিয়া এডমিট কৰাবলৈ নিম বুলি দেউতাক আৰু মাকে কৈছে। এয়া দেউতাক হয় ওচৰতে আৰু এয়া বিদিশা। এতিয়া তাই মেট্ৰিক দিব এইবছৰ, মেট্ৰিক দিব। লগতে তাই এতিয়া PTS বৰ্তমান ক্লাছ 10ৰ ছাত্ৰী আৰু যথেষ্ট অসুস্থ। তথাপিও মুখত এটা হাঁহি লৈ আমাৰ লগত অকণমান ভিডিঅ' ক্লিপ ল'লে। আৰু কিবাকিবি সুধিম বুলি পেলাই গৈছিলোঁ, সাক্ষাৎ ল'ম বুলি, একেবাৰে ল'ব নোৱাৰিলোঁ। কাৰণ তাইক বহুত অসুস্থ দেখি ইমানেই বেয়া লাগিলে। দেউতাকে বুজাই কৈছে যে আপোনালোক আকৌ আহিব, কাৰণ তাই একেবাৰে অসুস্থ। তাই এনেই হাঁহি আছে, আপোনালোকে দেখিছে। তাই যথেষ্ট গা বেয়া, কাৰণ তাই কালি যোৱা ৰাতি তাই মুম্বাইৰ পৰা আহি পাইছে। এয়া মাক হয়, মাকো অসুস্থ। এতিয়া মাকো মেডিকেললৈ যাব, তাইকো মেডিকেললৈ নিব, এতিয়া এডমিট কৰাম বুলিয়ে কৈছে। তথাপিও আমাৰ বেয়া লাগিলে। তথাপিও গৈছোঁ যেতিয়া আমাক বিমুখ কৰি নপঠিয়ালে। আৰু দেউতাকো ক'লে যে আহিছোঁ যদি অকণমান ভিডিঅ' ক্লিপ অকণমান বনাই লৈ যাওক। এয়া দেউতাক হয়, দেউতাক এজন ফুড বয় হয় জমেট'ৰ। আচলতে সপোন মানুহৰ, যেতিয়া মানুহে সপোন দেখিব লাগে, সপোন বাস্তৱত ৰূপায়িত হ'বলৈ কাৰণে যদি আপুনি আপ্ৰাণ চেষ্টা চলায়, আপুনি নিশ্চয় এদিন সফল হ'বই হ'ব। কেতিয়াও সফল নোহোৱাকৈ নাথাকে। সেইকাৰণে মানুহে সদায় সপোন দেখিব লাগে। এয়া নেহায়ো ধুমধাম ভিডিঅ' ক্লিপ অকণমান ল'বলৈ কেমেৰাটো উলিয়াই লৈছে বেগৰ পৰা। আৰু মাকো যথেষ্ট অসুস্থ। আৰু ছোৱালীও মই হেণ্ডছেক এটা মিলালোঁ। তাই কোনোমতে হাতখন আগুৱাই দিছে। আৰু এয়া দেউতাক। আৰু এচিলৈ আহোঁ আৰু ওলাই আহিলোঁ সিহঁতৰ ঘৰত। ইমান আমনি কৰিবলৈ যেতিয়া ভিতৰলৈ সোমাই গ'লোঁ নহয়, যেতিয়া তাইৰ অৱস্থাত দেখিলোঁ খুব বেয়া লাগিলে। এনেকুৱা এটা তাই মানে বহিছে কোনোমতে, আহি ভিতৰৰ পৰা ওলাই আহি বিচনাৰ পৰা উঠি আহি আমাক যেতিয়া মাতষাৰ দিছে। আৰু বুজিবলৈ বাকী কি থাকিলে কওকচোন। তাতে ৱেডাৰ বেলেগ আৰু আমাৰ ৱেডাৰ বেলেগ, খোৱা বোৱা বেলেগ।